Music Mixture Assam presents with latest video. নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো মিউজিক মিক্সাৰ আসামলৈ এটা নতুন ভিডিঅ'ৰ সৈতে। বন্ধুসকল, আমাৰ এই অনুষ্ঠানত প্ৰচাৰ কৰি থকা হৈছে উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ ৰচিত মিৰি উপন্যাসখনৰ খণ্ডসমূহ। বন্ধুসকল, আগৰ ভিডিঅ'ত আমি পাঠ কৰিছিলোঁ এই উপন্যাসখনিৰ অষ্টম খণ্ড। আমি সেই খণ্ডত শুনিছিলোঁ যে জংকীয়ে পানৈক পলুৱাই আনিবলৈ যা যোগাৰ কৰিছিল বন্ধুসকল, আৰু তাৰ পাছত সিহঁত দুয়ো পলাই গৈছিল। বন্ধুসকল, পৰৱৰ্তী খণ্ডত কি হয় এয়া জানিবলৈ আজি ভিডিঅ'টো নিশ্চয়কৈ চাওক, আৰু ভিডিঅ'টো ভাল লাগিলে আপোনাৰ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰি দিয়ক, ভিডিঅ'টো লাইক কৰক, আৰু আপোনাৰ মতামত কমেণ্ট বক্সত কমেণ্ট কৰি নিশ্চয়কৈ জনাওক। বন্ধুসকল, আপোনালোকৰ কমেণ্টসমূহে আমাক এই উপন্যাসখনিৰ পৰৱৰ্তী ভিডিঅ'সমূহ আপোনালোকলৈ প্ৰেৰণ কৰিবলৈ অনুপ্ৰেৰণা যোগাব। এয়া উপন্যাসখনৰ নৱম অধ্যায়, পাঠ কৰিছে বিতুপন ফুকনে। সোৱণশিৰি নৈৰ পাৰত হাবি, সেই হাবি বৰ ডাঠ, আনকি অহা যোৱা কৰাই কষ্টকৰ। সেই হাবিৰ মাজতে এজুৰি পজা, এই পজাৰ ভিতৰত এহাল মানুহ, এটা মতা এজনী মাইকী, অথবা এজন ডেকা এজনী গাভৰু। পাঠক, ইহঁত কোন চিনি পাইছেনে? ডেকাজন জংকী আৰু গাভৰুজনী পানেই। সেই নিশা জংকী আৰু পানেই নাৱত উঠি পলোৱা মাত্ৰেই মিৰিবিলাকে পিনাপিনকৈ গাঁৱৰ ওচৰে সামৰে বিচাৰিব ধৰিলে। নিশাটো বৰ আন্ধাৰ আছিল, সেই দেখি অলপ বিচাৰি মিৰিহঁত ক্ষান্ত হ'ল। পাছদিনা ৰাতিপুৱা সোৱণশিৰি মিৰি গাঁৱৰ মিৰিহঁতে পূবে পশ্চিমে উত্তৰে দক্ষিণে দিহা দেখি পানেইক বিচাৰিব ধৰিলে। পানেই জংকীয়ে জানিলে যে নাৱেৰে গৈ থাকিলে সিহঁতৰ বিপদ আছে। সেই দেখি ৰাতিপুৱাতে নাওখন বঠা দুপাতে সৈতে সোৱণশিৰিত উটুৱাই দি হাবিৰ মাজত সোমাল, আৰু দিনৰ দিনটো হাবিৰ মাজত ঘূৰি গধূলি হওঁ হওঁতেই খুনাখুটিৰ ওচৰতে হাবিত ঠাই ল'লে। পূৰ্বৰ বন্দবস্ত নাওখন ভটিয়াই গ'ল, ডালিমীৰ বাপেকে ধৰি ৰাখিলে। সোৱণশিৰি মিৰিহঁতে ঘুনাখুটি গাঁও আৰু আন আন মিৰি গাঁৱতো পানীৰ বুজ ল'লে। কোনেও ক'তো সিহঁতক পানীৰ কথা ক'ব নোৱাৰিলে, কিন্তু সিহঁতে এইটো ঠাৱৰ কৰিব পাৰিলে যে জংকীও ঘুনাখুটিৰ গাঁৱত নাই। সেই দেখি এইটো থিৰ হ'ল যে জংকীয়ে এনেফাকি কাম কৰিলে। ৭-৮ দিন বিচাৰি নাপাই সিহঁতে পানীৰ আশাই দিলে। জংকীয়ে গধূলি গধূলি সহৃদয়া ডালিমীৰ সহায়তে সি গোটোৱা টকাৰ সৈতে গাঁৱৰ পৰা চাউল, লোণ, তেল ইত্যাদি কিনি নি হাবিৰ ভিতৰতে পানীৰে সৈতে খাই বৈ এমাহ সময় কটালে। পানেই জংকী ইহঁত দুই জানিলে বিধাতাই সিহঁতৰ দুইকেহে জোৰা বান্ধিছে, আৰু সিহঁতেও কাৰচিং কাৰ্তানক সাক্ষী কৰি প্ৰণয় প্ৰতিজ্ঞাত আবদ্ধ হৈছে। মাক বাপেকে নিদিলেও পানেয়ে ঠিক কৰি জানিলে জংকীয়েহে তাইৰ প্ৰকৃত গিৰিয়েক, জংকীয়েহে তাইৰ প্ৰকৃত চেনেহৰ বস্তু। সেই দেখি পানেই সৰল প্ৰাণেৰে সোজা মনেৰে জংকীক হৃদয়ত ঠাই দিলে। মোৰ আকৰি মিৰি জীয়ৰীয়ে জংকীৰ ভৰি দুখনতে মন প্ৰাণ সমৰ্পণ কৰিলে। এইদৰে এমাহ সময় গ'ল। জংকীয়ে পানেয়ে আলোচিলে সিহঁতে এতিয়া ওলাই নহয় মাজুলী কোনো মিৰি গাঁৱত নহয়, খেৰকটীয়াত নহয়, মাছখোৱা অঞ্চললৈ গৈ দেখা দেখিকৈ বখতি কৰিব। এই সংকল্প কৰি এদিন দুয়ো প্ৰণয়িনী জুইৰ কাষত বহিছে, আৰু দুই মিলি বাট ৰান্ধিছে। এনে সময়তে সিফালৰ হাবিৰ মাজত অলপ খুচমুচ কৰিলে। দুয়োৰে মনত অলপ সন্দেহ হ'ল, কিন্তু সাজু হ'বলৈ নপাওঁতেই হুৰুম কৰি পাই 15টামান মিৰি আগতে কমোদে সৈতে ওলালেহি। বুঢ়া তামেদে তৎক্ষণাৎ জীয়েকৰ হাতত ধৰিলে, আৰু কমোদে পোনেই জংকীক কুকুৰ নীলা চোৰ এই বুলি কৈ ঘোচা এটা মাৰিলে। আমাৰ জংকীও কাপুৰুষ নহয়, সিও মিৰিৰ ল'ৰা, সিও বলিষ্ঠ। আগগুৰি পৰিণাম নাভাবি সিংহ বিক্ৰমেৰে কমোদৰ গলতে টোপা মাৰি ধৰিলে। দুয়োৰে দৌৰা দৌৰি লাগিল। জংকীয়ে কমোদক জোৰেৰে মাটিত আছাৰ মাৰি পেলাই লৈ বুকুত বহি 2-3 কিল মাৰিবলৈ ধৰিছে এখন। এনেতে আনবিলাক মিৰিয়ে তাক ধৰি বগৰাই পেলালে, আৰু ই চৰ সি ভুকু ইত্যাদি মাৰিবলৈ ধৰিলে। জংকীয়েও প্ৰাণপণে যুঁজিলে। পানে আয়ৈ চেনেঙক মাৰিলে বুলি বুকুত ভুকুৱাবলৈ ধৰিলে। চিঞৰত গগন ফাটি গ'ল। তাইক কেঁচুকুমুটিৰ দৰে দেখাটো আজুৰিবলৈ ধৰিলে। যাহওক, জংকীক বেছি মাৰকিল কৰিবলৈ নাওপাওঁতেই সিফালৰ পৰা ডালিমীৰ বাপেকে ক'লে, এইবিলাক কিলোৱা কিলোই কিহৰ? যদি দুখ হৈছে দুখ কৰিছে তেন্তে তহঁতে দস্তুৰ মতে গোচৰলৈ যা, মাৰ কিলোৱা কিহৰ? ডালিমীৰ বাপেকৰ এই কথাতে মাৰকিল বন্ধ হ'ল। তেতিয়া পানেইক হাতত ধৰি কমোদে টানিব ধৰা জংকী আকৌ বজ্ৰ গম্ভীৰ স্বৰে ক'লে,
কমোদ জীয়াই থাকিব খোজো যদি মোৰ পানীৰ হাতত তই নধৰিবি বাপেকে ধৰক তাই এই কথা ডালিমীৰ বাপেকেও মত দিলে তেতিয়া জাকে হয়তো সকলো মিলি হাবিৰ পৰা ওলাই আহি ঘোণাসতিৰ মিৰি গাঁৱতে মেলত বহিলগৈ ডালিমীয়ে জংকীৰ গালখন অলপ ওখহা দেখি এধাৰ চকুলো টুকিলে কিন্তু তৎক্ষণাত তাই নিজৰ কৰ্তব্য বুজি পানীক ভিতৰলৈ নি খাবলৈ ববলৈ দিলে ঘোণাসতিৰ মিৰিহঁতৰ গাঁৱতে বেবেৰী বাং মেল বহিল কিন্তু মেল নিচিগিল বন্ধুসকল উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ ৰচিত মিৰি জীয়ৰী উপন্যাসৰ ৯ম খণ্ডৰ ইমানতে জৱনিকা পৰিছে পৰৱৰ্তী ভিডিঅ'টি পাবলৈ আমাৰ চেনেলটি নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'টো যদি ভাল লাগিল তেনেহ'লে লাইক কৰক আপোনাৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি দিয়ক লগ পাম পৰৱৰ্তী ভিডিঅ'ত ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে অশেষ ধন্যবাদ